ষষ্ঠ উত্তৰ পূৰ্বাঞ্চল পেঞ্চাক চিলাত চেম্পিয়নশ্বিপৰ সফল সামৰণি 4 শতাধিক পদকেৰে শ্ৰেষ্ঠ দল অসম। ষষ্ঠ উত্তৰ পূৰ্বাঞ্চল পেঞ্চাক চিলাত চেম্পিয়নশ্বিপত আয়োজক অসমে শ্ৰেষ্ঠ দলৰ সন্মান অৰ্জন কৰিছে। গুৱাহাটী সৰুসজাই কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ ইনডোৰ ষ্টেডিয়ামত যোৱা 12 জুলাইৰ পৰা আৰম্ভ হোৱা প্ৰতিযোগিতাখন দেওবাৰে সফল সামৰণি পৰিল। মিজোৰামৰ বাহিৰে ছিকিমকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ 7খন ৰাজ্যৰ খেলুৱৈয়ে প্ৰতিযোগিতাখনত দাঙি ধৰিলে ক্ৰীড়া প্ৰদৰ্শন। এই প্ৰতিযোগিতাত অসমে 118টা সোণ, 121টা ৰূপ, 165টা ব্ৰঞ্জসহ মুঠ 404টা পদক অৰ্জনেৰে আজৰি আনিলে শ্ৰেষ্ঠ দলৰ সন্মান। নাগালেণ্ড দলে 28টা সোণ, 16টা ৰূপ আৰু 16টা ব্ৰঞ্জসহ 60টা পদক দখলেৰে দ্বিতীয় স্থান অধিকাৰ কৰে। আনহাতে মণিপুৰে 35টা, অৰুণাচল প্ৰদেশে 26টা, মেঘালয়ে 10টা, ত্ৰিপুৰাই 8টা আৰু ছিকিমে 3টা পদক অৰ্জন কৰে। ইফালে অতি আড়ম্বৰপূৰ্ণভাৱে আয়োজিত প্ৰতিযোগিতাখনিৰ সামৰণি অনুষ্ঠানত উপস্থিত থাকিল IIT গুৱাহাটীৰ অধ্যাপক অনুপ কুমাৰ দাস, উত্তৰ পূৰ্বাঞ্চল পেঞ্চাক চিলাত ফেডাৰেশ্যনৰ সভাপতি খেভিছে চেমা, সম্পাদক কৃপা টাকাৰ, টেকনিকেল ডাইৰেক্টৰ শ্যাম কুমাৰ সিং, অসম পেঞ্চাক চিলাত সন্থাৰ উপদেষ্টা উদয় বৰগোহাঁই, অসম ক্ৰীড়া প্ৰাধিকৰণৰ বিষয়া তথা অসম পেঞ্চাক চিলাত সন্থাৰ উপদেষ্টা বকুল কলিতা, ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ হিমাশ্ৰী পাঠককে ধৰি বহু বিশিষ্ট লোক। বঁটা বিতৰণী অনুষ্ঠানৰ আঁত ধৰে ৰাজ্যিক সন্থাৰ সম্পাদক আৰু কাৰিকৰী সঞ্চালক লক্ষ্যজিৎ দলে আৰু যুটীয়া সম্পাদক গগন বড়োৱে। আপোনাৰ 12, 13, 14 জুলাই 2024 এই 3টা দিন আমি গুৱাহাটীৰ সৰুসজাই নবীন চন্দ্ৰ বৰদলৈ ইনডোৰ ষ্টেডিয়ামত আমি বঁটা ঠিক কৰিছিলোঁ। সেইমতে সুন্দৰকৈ হৈ গৈছে আৰু এই 3দিনীয়া কাৰ্যসূচীত আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ 8খন ৰাজ্যৰ মাত্ৰ মিজোৰামক এৰি পেলাই, মিজোৰামক এৰি বুলি ক'লে মানে আচলতে তেওঁলোকে অফিচিয়েলি প্ৰমোশ্যন নহয়, কিছু ষ্টুডেণ্ট খেলিবলৈ আহিছে। বাকী এনেই যিকেইটা আমাৰ নৰ্থ ইষ্ট পেঞ্চাক চিলাত ফেডাৰেশ্যনৰ এছ'চিয়েশ্যন আছে, এছ'চিয়েট বডি আছে, ষ্টেট বডি আছে, সকলোৱে পাৰ্টিচিপেট কৰিছে আৰু ভালে সংখ্যক ল'ৰা ছোৱালী পাৰ্টিচিপেট কৰিছে। আমাৰ অসমে 118টা সোণৰ পদক লাভ কৰিছে আৰু তেনেকৈ 18টা সোণৰ 18টা নে 28টা সোণৰ পদক মই এতিয়াও ক্লিয়াৰ নহয়, চলি আছে মেডেল চেৰিমনি। আৰু নাগালেণ্ডে পাইছে, মণিপুৰেও পাইছে, মিজোৰামো পাইছে, ত্ৰিপুৰাও পাইছে, অৰুণাচলেও পাইছে। ভালেই, কিন্তু অসম বহুত ওপৰত আছে আৰু অসমৰ খেলুৱৈও বহুত আছিলে। ভাল খেল হৈ গৈছে, সকলোৱে সহায় সহযোগিতা আমি লাভ কৰিছোঁ আৰু সকলোৱে সমিল মিলে খেল হিচাপে লৈছে। কোনো ধৰণৰ আমাৰ গোটেই 6টাকৈ এৰেনাত সুন্দৰকৈ 6টাকৈ এৰেনাতে খেল আমাৰ সুন্দৰকৈ পৰিচালনা হৈছে। বিশেষকৈ অসম পেঞ্চাক চিলাত এছ'চিয়েশ্যন, মণিপুৰ, নাগালেণ্ড, মেঘালয়, ত্ৰিপুৰাৰ যিসকল অফিচিয়েল খুব সুন্দৰকৈ মিলা প্ৰীতিয়ে কাম আগবঢ়াই লৈ গৈছে আৰু ইমান বৃহৎ এটা চেম্পিয়নশ্বিপ খুব সুন্দৰকৈ আমি আজি সময়মতে সমাপ্ত কৰিবলৈ সক্ষম হ'লোঁ। আজি আমি আটাইতকৈ সুখী এইকাৰণে মাননীয় মৃদুল পৱন জোন ছাৰ, যি অসম পেঞ্চাক চিলাত এছ'চিয়েশ্যনৰ প্ৰতিস্থাপনৰ সময়ৰ পৰা জড়িত, অসম পেঞ্চাক চিলাত এছ'চিয়েশ্যনৰ উপসভাপতি, লগতে আমি যেতিয়া 2017 চনত নৰ্থ ইষ্ট পেঞ্চাক চিলাত ফেডাৰেশ্যন গঠন কৰিছোঁ তেতিয়াও তেখেত উপসভাপতি পদত আছিলে আৰু তেওঁ সেই পদ অলংকৃত কৰাই নহয়, তেওঁ সম্পূৰ্ণ কায়িকভাৱে আমাৰ লগত আছে। আমাৰ বিভিন্ন জেগাত গৈ পেলাই আমাৰ পেঞ্চাক চিলাত গোটেই নৰ্থ ইষ্টত তেওঁ প্ৰমোট কৰিছে আৰু তেখেত আজি আমাৰ মাজতে আছে। গতিকে সেইটো আমাৰ কাৰণে বহুত উৎসাহৰ বিষয়। পেঞ্চাক চিলাতৰ আজি যিটো অৱস্থা দেখি মোৰ খুব আনন্দ লাগিছে যে বহুত কষ্ট কৰি আমাৰ লক্ষ্যজিৎ ডাঙৰীয়াই পেঞ্চাক চিলাত অসমলৈ আনিছিলে, অসমৰ পৰাই নৰ্থ ইষ্টলৈ সম্প্ৰসাৰিত হৈছে তেওঁৰ প্ৰচেষ্টাতে। গতিকে আমি 6ষ্ঠ সংখ্যক এখন নৰ্থ ইষ্ট চেম্পিয়নশ্বিপ, ইয়াৰ আমাৰ 5খন মণিপুৰ হৈছিলে, বাকী আমি 5খনেই অসমত পাতিবলৈ সক্ষম হৈছোঁ। আমাৰ প্ৰথম অৱস্থা পায় আমাক বহুত খেলুৱৈয়ে সহায় জনাইছে। প্ৰথম চেম্পিয়নশ্বিপৰ পৰা আমাৰ প্ৰায় 300ৰ ওপৰতে আমাৰ খেলুৱৈ হৈছে, গতিকে আৰু এতিয়াতো যথেষ্ট হৈছে। গতিকে সকলোৱে পেঞ্চাক চিলাত খেলটো আদৰি লৈছে আৰু পেঞ্চাক চিলাতৰ জৰিয়তে নেশ্যনেল গেমছত মেডেল আনি সংস্থাপিত হৈছে। অসম চৰকাৰে তেখেতসকলক চাকৰি প্ৰদান কৰিছে আৰু আশা ৰাখিছোঁ যে আমাৰ এই খেলুৱৈসকল
পেঞ্চাক চিলেটৰ জৰিয়তে ভৱিষ্যত আগুৱাই যাব পাৰিব। It was very successful. We express our gratitude to the Assam Pencak Silat Association for organizing this mega event for the 6th Northeast Pencak Silat Championship. I would also like to express and gratitude to the Assam government, the sports authority of Assam for providing us this beautiful air serum for 4 days consecutively. Overall, it was very successful and the competition was very free and fair competition. Arrangement, the participants and everything was perfect. And there was no any untoward incidents among the participants. So I should say it was a very successful event and hope that in the near future we will improve better than this. फर्स्ट ऑफ ऑल तो मैं अपना नाम मैं बताना चाहूँगा। मैं कीपा तकर, न्यूली इलेक्टेड जनरल सेक्रेटरी ऑफ नॉर्थ ईस्ट पेंचक सिलट फेडरेशन, और ये एज ए ऑफिस न्यू ऑफिस बेरियर ये हमारा फर्स्ट पार्टिसिपेट है और बहुत अच्छा तरीक़ा से ऑर्गेनाइज़ किया है हमारा आसाम पेंचक सिलट फेडरेशन ने और एसोसिएशन ने, और इससे भी अच्छा एक और ऑर्गेनाइज हम लोगों को करना है। और जैसे अभी इस साल 6 नॉर्थ ईस्ट पेंचक सिलट चैम्पियनशिप असम में किया है, तो असम का थ्रू से ऑर्गेनाइज़ किया। तो आने वाला जो समय है तो उसमें हम फेडरेशन वाले डिसाइड करेंगे कौन सा स्टेट में हम ऑर्गेनाइज़ करेंगे, और इससे भी अच्छा बेहतर हम ऑर्गेनाइज़ करेंगे अंडर द बैनर ऑफ फेडरेशन नॉर्थ ईस्ट पेंचक सिलट फेडरेशन। और अभी जो मेडलिस्ट है ये हम देखता है, ये मेडलिस्ट जो है दिस इज़ द फ्यूचर ऑफ नेशनल मेडलिस्ट, इंटरनेशनल मेडलिस्ट, और ये हमारा एक एम है कि हम नॉर्थ ईस्ट से हम लोगों को ओलंपिक निकलना है इन पेंचक सिलट। उसके बाद जो इंटरनेशनल लेवल है उसमें हमको प्रमोट करना है। हमारा स्टेट से, हमारा ये पूरा नॉर्थ ईस्ट से अच्छा प्लेयर निकलना है, इसलिए हम लोगों ने एक रेजोल्यूशन पास किया। दोस्त हु जो मेडल लेता है नेशनल लेवल, इंटरनेशनल लेवल में, उसको हम फेलिसिटेट प्रोग्राम करेंगे उनके लिए। उसके बाद जो भी जो जूरी रहेगा, जो रेफरी रहेगा, उनके लिए हम फेलिसिटेशन प्रोग्राम फॉर दी प्रमोशन एंड फॉर द इंकरेजमेंट हम ये ऑर्गेनाइज रखेंगे एवरी ईयर। और अभी जो रहा ये प्रोग्राम है जो चैम्पियनशिप है, इसको हम रोटेशन बेसिस में एवरी ईयर करेंगे और हर एक स्टेट में इसको ऑर्गेनाइज किया जाएगा। ক্ৰীড়া অনুৰাগীৰ আশা অসম পেঞ্চাক চিলাট সন্থাৰ বলিষ্ঠ নেতৃত্বত ক্ৰীড়াংগনত দুপদূপে আগবাঢ়ি যাওক অসমৰ উদিত পেঞ্চাক চিলাট খেলুৱৈ। চিন্ময় বৰাৰ প্ৰতিবেদন, গোগো স্পৰ্টছ এনি।